আজি এডিআৰ গ্ৰেড 3 আৰু HSLC লেভেলৰ প্ৰশ্নকাকতৰ ছেট এৰ পাৰ্ট 3 আলোচনা কৰিবলৈ লৈছোঁ। টুচু পূজা কোন জনগোষ্ঠীৰ গুৰুত্বপূৰ্ণ উৎসৱ? অপশ্যন আছে এ বিষ্ণুপ্ৰিয়া, বি চাহ জনজাতি, চি ডিমাছা, ডি কুকি জনগোষ্ঠী। শুদ্ধ উত্তৰ অপশ্যন বি অসমৰ চাহ জনজাতি। নিম্নলিখিত কোনটো স্থানত মুখা সজোৱা কাৰ্য প্ৰাধান্যতাৰে চৰ্চা কৰা হয়? এ চৰাইদেউ, বি মাজুলী, চি গোৱালপাৰা, ডি শদিয়া। শুদ্ধ উত্তৰ অপশ্যন বি মাজুলী। পকী কোনগৰাকী ব্যক্তিৰ উপৰি পুৰুষৰ বাসভৱনৰ নাম? অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা, বি লক্ষ্মীনাথ বেজবৰুৱা, চি বিষ্ণু ৰাভা, ডি নবীন চন্দ্ৰ বৰদলৈ। শুদ্ধ উত্তৰ অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালাৰ। নিম্নলিখিত সমূহৰ কোনটো শিৱসাগৰ জিলাত অৱস্থিত? অপশ্যন এ সূৰ্য পাহাৰ, বি মালিনী থান, চি ৰংঘৰ, ডি দৌল গোবিন্দ মন্দিৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ৰংঘৰ। ভাৰতৰ কোনখন ৰাজ্যত বৰাক নদীৰ উৎপত্তিস্থল অৱস্থিত? অপশ্যন আছে এ অসম, বি মণিপুৰ, চি মিজোৰাম, ডি মেঘালয়। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মণিপুৰ ৰাজ্যত। হাইদাংগীত নিম্নলিখিত কোন সম্প্ৰদায়ৰ সৈতে জড়িত? অপশ্যন আছে এ দেউৰী, বি সোণোৱাল কছাৰী, চি তিৱা, ডি কাৰ্বি জনগোষ্ঠীৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি সোণোৱাল কছাৰীসকলৰ। অসমৰ আচাৰী কান্দিৰামৰ গাঁওখন কিহৰ বাবে বিখ্যাত? অপশ্যন আছে এ ৰেচম, বি টেৰাকটা, চি মৰাপাট, ডি মাৰ্বল। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি টেৰাকটাৰ বাবে বিখ্যাত। এন্টনিম অফ চিম্পেথি। অপশ্যন আছে এ এম্পেথি, বি এণ্টিপেথি, চি কণ্ডোলেন্স, ডি কনচলেশ্যন। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি কণ্ডোলেন্স। এন্টনিমছ অফ ইকনমাইজাৰ। অপশ্যন দিয়া আছে এ ইনাৰমাছ, বি পাৰচেজ, চি ৱাষ্টি, ডি ট্ৰেড। অপশ্যন শুদ্ধ হৈছে অপশ্যন চি ৱাষ্টি। এন্টনিম অফ হেম্পাৰ। অপশ্যন দিয়া আছে এ প্ৰমোট, বি ষ্টপ, চি বেৰিয়াৰ, ডি ফুৱেল। শুদ্ধ অপশ্যন হৈছে অপশ্যন এ প্ৰমোট। এন্টনিম অফ ইনকম্পিটেণ্টৰ। অপশ্যন দিয়া আছে এ আনস্কিল, বি ইনএফিচিয়েণ্ট, চি ডেক্সটেৰাছ, ডি ইউজলেছ। শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি ইউজলেছ। চাইননিম অফ জুডিচিয়াছ। অপশ্যন দিয়া আছে এ প্ৰুডেণ্ট, বি ইৰেশ্যনেল, চি ফলিছ, ডি ইম্পেচিয়েণ্ট। আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰুডেণ্ট। চাইননিম অফ মনোটনাছৰ। অপশ্যন দিয়া আছে এ প্লিজেণ্ট, বি ভেৰিড, চি ভেৰাইটি, ডি টেডিয়াছ। শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি টেডিয়াছ। চাইননিম অফ আউটৰেজ। অপশ্যন দিয়া আছে এ প্ৰেইজ, বি ফেভাৰ, চি প্লিজড, ডি অফেন্স। শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি অফেন্স। Next question. A number of people listening to concert or a lecture is called option A audience, B spectator, C crowd, D rabble. উত্তৰ হ'ব শুদ্ধ অপশ্যন A audience. Next question. The place where airplanes are housed is called option A garage, B warehouse, C hangar, D hangar. শুদ্ধ অপশ্যন হৈছে অপশ্যন D hangar. A person who walks in sleep is known as option A misanthropist, B somnologist, C somnambulist, D ventriloquist. শুদ্ধ অপশ্যন হৈছে অপশ্যন চি somnambulist. Choose the correct option. He said his this dash. Option A by, B on, C with, D from. শুদ্ধ অপশ্যন হৈছে অপশ্যন বি on. Choose the correct option. The post as Government of Assam in the Department of Education has been advertised. Option দিয়া আছে অপশ্যন A in, B with, C under, D for. শুদ্ধ অপশ্যন হৈছে অপশ্যন D for.
Choose the correct option. The train start dash 5 o'clock dash the morning dash Wednesday. Here option দিয়া আছে A in at in, B at in on, C in on at, D on in at. শুদ্ধ option হৈছে option B at in on. Choose the correct option. The plaster on the wall has been removed to expose the original bricks dash. Option A underneath, B below, C under, D and inside. শুদ্ধ option হৈছে option A underneath. Fill in the blank with correct option. Please dash to let the children pass. Option দিয়া আছে A stand aside, B stand to the side, C stand inside, D stand on side. শুদ্ধ option হৈছে option A stand aside. Blanks with correct option. Dash imaginative stories about the origin of the game of chess. Option দিয়া আছে A many of the, B many, C there are many, D of the many. শুদ্ধ উত্তৰ হৈছে option C there are many. Fill in the blanks with correct option. I really have to go now. I have dashed the doctor. Option A an appointment to, B an appointment with, C appointment with, and D an appointment from. শুদ্ধ option B an appointment with. BFECKONLPT HQ শৃংখলাটোৰ হেজৰ স্থানত কোনটো ইংৰাজী বৰ্ণ বহুৱাব লাগিব? অপশ্যন দিয়া আছে ASBUCRDD. শুদ্ধ উত্তৰ হৈছে অপশ্যন এ এছ বহুৱাব লাগিব। 1ৰ পৰা 100লৈ যুগ্ম সংখ্যাবোৰ লিখি উলিয়াওঁতে 2 সংখ্যাটো অংকটো কিমানবাৰ লিখিব লাগিব? অপশ্যন দিয়া আছে A 12, B 15, C 10, D 13। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 15 বাৰ লিখিব লাগিব। 5, 7, 11, 17, 23, 35, 47 ক্ৰমটোত অমিল সংখ্যাটো চিনাক্ত কৰা। অপশ্যন দিয়া আছে A 23, B 11, C 17, D 35। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 23 সংখ্যাটো অমিল। যদি কণ্ডাক্টৰ শব্দটো বাছ শব্দৰ সৈতে সম্পৰ্কিত তেন্তে সঠিকভাৱে ৰেফাৰী শব্দটো নিম্নলিখিত কোনটো শব্দৰ সৈতে সম্পৰ্কিত হ'ব? ইয়াৰ অপশ্যন দিয়া আছে A ক্ৰিকেট, B হকী, C ফুটবল, D দবা। শুদ্ধ উত্তৰ হৈছে অপশ্যন C ফুটবল। অশুদ্ধভাৱে সংলগ্নিত যুগ্মটো চিনাক্ত কৰা। A নিউটন বিজ্ঞান, B আৰ্যভট্ট গণিত, C চাণক্য কাব্য, D মোজাৰ্ট সংগীত। অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। উচ্চ শিক্ষাৰ ক্ষেত্ৰটি নিৰ্দেশ কৰা শব্দটো চিনাক্ত কৰা। অপশ্যন এ ডিপ্ল'মেচি, বি মেথমেটিক্স, চি এপ'লজি, ডি কেলিস্থেনিক্স। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ডিপ্ল'মেচি। নিম্নলিখিত কোনটো সংখ্যা আনবোৰৰ সৈতে অমিল? অপশ্যন দিয়া আছে A 729, B 512, C 232, D 125। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 232। যদি 32,49,685 সংখ্যাটোৰ অংকবিলাক ঊৰ্ধ্বক্ৰমত সজোৱা হয় তেন্তে কিমান সংখ্যক অংকৰ স্থান অপৰিৱৰ্তিত হৈ থাকিব? অপশ্যন A 2, B 4, C 3, D 1। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 3টা সংখ্যা। এনেধৰণৰ বিভিন্ন বিষয়ৰ আলোচনাবোৰ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।